Hello and welcome back to my YouTube channel KD Vlogs আৰু আজি মই এটা বিশেষ টপিকৰ ওপৰত আপোনালোকক এই ভিডিওটো বনাইছো আপোনালোকে বহুতে মোক কমেন্ট কৰি আছে যে দাদা এটা এনেকুৱা ধৰণৰ ভিডিও দিয়ক যেটো ভিডিওত সম্পূৰ্ণ গোটেই কথাখিনি মই আপোনালোকক মানে ডিটেইলছত ক'ব পাৰো তো সেই কাৰণে আজি এই ভিডিওটো আপোনালোকক বনোৱা হৈছে আপোনালোকৰ সুবিধাৰ্থে যে আপোনালোকে গোটেই কথাখিনি জানক কোনোবাই যদি কৰিব বিচাৰিছে বা কোনোবাই যদি জানিব বিচাৰিছে এই গোটেই ভিডিওটোৰ যোগেদি আপোনালোকে কথাখিনি জানিব পাৰিব তো ভিডিওটো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকক তো फ्रेंड्स আজি এই টপিকটোৰ বিষয় হল এটা কাৰ ওয়াশিং সেন্টাৰ বা এটা কাৰ ওয়াশিং বিজনেস যে আমি কেনেকৈ এটা কাৰ ওয়াশিং সেন্টাৰ বা এটা কাৰ ওয়াশিং বিজনেস আৰম্ভ কৰিব পাৰো কিমান টকাৰ ভিতৰত আৰম্ভ কৰিব পাৰো বা কিমান টকা আমাৰ ইনভেষ্টমেন্ট কি ইকুইপমেন্ট লাগিব বা কিমান টকা এটা আমাৰ আৰ্নিং হ'ব এই বিষয়টোৰ ওপৰত মই আপোনালোকক ক'বলৈ এই ভিডিওটো বনাইছো এই ভিডিওটো বনাবলৈ যাওঁতে বা এই ভিডিওটোৰ গোটেই কথাখিনি মই ক'বলৈ যাওঁতে বহুতে মোক কমেন্টত বা বহুতে মোক মেছেজত খুদি থাকে যে দাদা মোৰ ঠাই আছে মোৰ নিজৰ জায়গা আছে কিন্তু মই জিৰো ইনভেষ্টমেন্টত এই কামটো কৰিব পাৰিম নে তো এই বিষয়টো যদি আপোনালোকে মোক খুদি আছে বা এই বিষয়টোৰ ওপৰত যদি আপোনালোকে জানিব বিচাৰিছে তেতিয়া হলে জিৰো ইনভেষ্টমেন্টত আপোনাৰ এই কামটো নহব মই এটো কাৰণে নহব বুলি কৈছো কাৰণ বাকি ব্যৱসায় বিলাকতকে এই কাৰ ওয়াশিং সেন্টাৰ ব্যৱসায়টো অকমান বেলেগ অলপমান হুকিয়া তো ইয়াত আপোনাৰ জিৰো ইনভেষ্টমেন্টত অকমান কাম কৰিবৰ কাৰণে অসুবিধা হয় তো হেতু কাৰণে মই আপোনালোকক জিৰো ইনভেষ্টমেন্ট নহয় মই আপোনালোকক মিনিমাম এটা বাজেটৰ ভিতৰত কেনেকৈ আপোনালোকে এই ব্যৱসায়টো আৰম্ভ কৰিব পাৰিব সেই কথাটো কম বা আপোনালোকে মিনিমাম নহয় আপোনালোকে আৰু তাতকৈ যদি অধিক খৰচ কৰিব পাৰে তেতিয়া হলে তাত আপোনাৰ কিমান টকাৰ ভিতৰত আপোনাৰ ব্যৱসায়টো সম্পূৰ্ণ হৈ উঠিব তাৰ বিষয়ে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম এই ব্যৱসায়টো কৰিবলৈ যাওঁতে কেনেকুৱা কি আপোনাৰ প্ৰসেস আছে গোটেই প্ৰসেসখিনিৰ বিষয়ে মই আপোনালোকক জনাইছো যে পইণ্ট নম্বৰ 1 ত যদি মই আপোনালোকক ক'বলৈ যাওঁ আপোনালোকৰ নিজৰ ঠাই হওক বা আপোনালোকে কাৰোবাৰ ঠাই আপোনালোকে ৰেন্টতে লওক তো আপোনালোকক কিমান মান জায়গাৰ ভিতৰত এই গোটেই ব্যৱসায়টো সম্পূৰ্ণ হৈ উঠিব মই সেই বিষয়ে মই আপোনালোকক প্ৰথমতে জনাই লৈছো আপোনালোকে ব্যৱসায়টো কৰিবলৈ আপোনালোকৰ যদি আপোনালোকে ঠাই ৰেন্টত বিচাৰিছে বা আপোনালোকৰ নিজৰ যদি জায়গা আছে তেতিয়া হলে আপোনালোকৰ সম্পূৰ্ণ কামটো হৈ উঠিব 500 স্কয়াৰ ফুটৰ পৰা 1000 স্কয়াৰ ফুটৰ ভিতৰত এই গোটেই কামখিনি হৈ উঠিব ফাৰ্স্ট টাইম 500 স্কয়াৰ ফুটৰ পৰা 1000 স্কয়াৰ ফুটৰ ভিতৰত এডখৰ নিজৰ জায়গায় হওক বা আনৰ জায়গা হওক আপোনালোকে ঠিকঠাক কৰি ললে কাৰণ তাত হিমানখিনি জায়গাত আপোনালোকে 3খন বা 4খন গাড়ী ধুনিয়াকে পাৰ্ক কৰি তো গোটেই কামখিনি আপোনালোকে কৰিব পাৰিব কোনো অসুবিধা নোহোৱাকৈ তো প্ৰথম কথাটো হৈ গল আপোনালোকৰ হেতু যে আপোনালোকৰ 500 ৰ পৰা 1000 স্কয়াৰ ফুটৰ ভিতৰত এডখৰ জায়গা লাগিব যত আপোনালোকে সেই কামখিনি কৰিব সেকেন্ড পইণ্টটো হৈছে যে আপোনালোকৰ সেই জায়গাখিনি কেনেকুৱা ঠাইত অৱস্থিত যে বহুত গাঁৱলীয়া নে অলপ টাউনিয়া তো হেতু আপোনালোকে অকমান সাৰ্ভে কৰিব লাগিব কাৰণ বহুত ভিতৰত হলো অসুবিধা হ'ব আৰু যত আপোনালোকে এনেকুৱা এটা জায়গা আপোনালোকে সিলেক্ট কৰক যত আপোনালোকৰ গাড়ী মটৰ এনি টাইম চলি থাকে বা তাত মানে আপোনাৰ গাড়ী মটৰ এখিনি মানুহৰ মাজত আছে তো তেনেকুৱা এটা জায়গা আপোনালোকে ফাৰ্স্ট টাইম সিলেক্ট কৰিব লাগিব আৰু সেকেন্ড কথা হল যে আপোনালোকৰ উছৰে পাজৰে আৰু কিমানটা মান ওয়াশিং সেন্টাৰ আছে আপোনাৰ উছৰে পাজৰে বা আপোনাৰ ওচৰতে লাগি আছে নেকি বা তাত কেনেকুৱা ধৰণৰ মানে ব্যৱসায়টো চলি আছে হেতু ওপৰত আপোনালোকে এটা মানে সৰু এটা সাৰ্ভে কৰিব লাগিব যে ওচৰৰ পাজৰ দোকানবিলাক কেনেকুৱা চলিছে হে কাৰ ওয়াশিং বিলাকত গাড়ী কিমান হয় বা তাত ভিৰ থাকে নে নাথাকে সেই কথাখিনি আপোনালোকে এবাৰ সাৰ্ভে কৰিব লাগিব এতিয়া হও আমি থাৰ্ড পইণ্টৰ বিষয় যে থাৰ্ড পইণ্টটো হৈ গল আপোনালোকৰ গাড়ী ধুবৰ কাৰণে প্ৰথম লাগিব এডখৰ জায়গা আপোনালোকে সিলেক্ট কৰি ললে আৰু সিলেক্ট কৰাৰ পাছত আপোনালোকে তাত এটা ৰেম্প বনাব লাগিব আৰু ৰেম্পটো আপোনালোকে আজিকালি হাইড্ৰলিক পায় হাইড্ৰলিকও বনাব পাৰে বা লোহাৰ আইৰণৰ যিবিলাক ৰেম্প মই আপোনালোকক ইয়াত ভিডিও মাধ্যমেৰে মই আপোনালোকক দেখুৱাইছো যে এনেকুৱা ধৰণৰ ৰেম্পও আপোনালোকে নিৰ্মাণ কৰিব পাৰে তো হেনেকুৱা ধৰণৰ এটা ৰেম্প আপোনালোকে প্ৰথমতে বনাব লাগিব আপোনালোকে কাৰণ কেলে এখন গাড়ী ধুৱাবলৈ আহিব আপোনাৰ
ওপৰ বডিটো ধুৱাব আৰু আপোনাৰ আণ্ডাৰ বডিটো ধুৱাব কাৰণ তলত বিশেষকৈ লেতেৰাবিলাক থাকে আৰু তলৰ লেতেৰাবিলাক চাফা কৰিবৰ কাৰণে আপোনালোকৰ যেহেতু ৰেম্প লাগিব বা এটা ড্ৰেইন লাগিব য'ত আপোনালোকে তলত সোমাই সেই গোটেই কামখিনি কৰিব পাৰিব তো হেনেকুৱা ধৰণৰ এটা ৰেম্প আপোনালোকে বনাব লাগিব আৰু আজিকালি হাইড্ৰলিকৰো পায় আপোনালোকে হাইড্ৰলিকৰ কাৰ ৱাশ্বিং চেণ্টাৰ দেখিছে হাইড্ৰলিকৰ ৰেম্প দেখিছে তো তেনেকুৱা ধৰণৰ এটা ৰেম্প আপোনালোকে বনাব লাগিব তো ফোৰ্থ পইণ্টটো হৈছে 4 নম্বৰ পইণ্টটো এইটো যে আপোনালোকৰ গোটেইখিনি হৈ গ'ল জেগা সিলেক্ট কৰা হৈ গ'ল আপোনালোকে সাৰ্ভে কৰিলে আপোনালোকৰ ৰেম্প বনোৱা হৈ গ'ল তো 4 নম্বৰতে আপোনালোকক মেইন হৈছে এইটো একচুয়ালি 4 নম্বৰ বুলি নহয় আপোনালোকৰ লাগিব এটা ভাল প্ৰেছাৰ ৱাশ্বাৰ মেচিন আপোনালোকে এটা ক'ত পাব এতিয়া আহিব আপোনালোকৰ মেইন বাজেটটোৰ ওপৰত যে আপুনি কিমান টকাৰ ভিতৰত গোটেই কামখিনি কৰি উলিয়াম বুলি ভাবিছে তো প্ৰথম আপোনালোকৰ যদি আপোনালোকে ডমেষ্টিক লম বুলি ভাবিছে যোনটো মানে ঘৰুৱাভাৱেও ব্যৱহাৰ কৰিব পাৰি বা বহুত বেছি কমাৰ্চিয়েল নহয় ডমেষ্টিক আপোনালোকে নিশ্চয় বুজি পাইছে তো ডমেষ্টিকৰ ভিতৰত আপোনালোকে অনলাইনত হওক বা অফলাইনত হওক আপোনালোকে চাব পাৰে অনলাইনত এইবিলাকৰ দাম 12 পৰা 15000 টকাৰ ভিতৰত আপোনালোকে এটা ভাল মেচিন পাই যাব য'ত যোনটো মেচিনে আপোনালোকে ধুনীয়াকৈ গাড়ী এখন ধুব পাৰিব সেইবিলাকৰ আপোনালোকৰ 150 পৰা 200 লৈকে আপোনালোকে প্ৰেছাৰ পাই যাব তো তেনেকুৱা ধৰণৰ এটা মেচিন ল'ব লাগিব আৰু কমাৰ্চিয়েলত যদি আপোনালোকে যাম বুলি ভাবিছে আৰু তাত আপোনালোকৰ 30-40 মান টকাৰ ভিতৰত খৰচ আহি যাব তো এই বিষয়ে মই আপোনালোকক বেলেগ এটা ভিডিঅ'ত নিশ্চয় জনাম কিন্তু মই এতিয়া আপোনালোকক বেসিক্স যোনখিনি বস্তু প্ৰয়োজন হয় সেই বিষয়ে মই আপোনালোকক প্ৰথমতে জনাই লওঁ ইকুইপমেন্টৰ বিষয়ে মই আপোনালোকক যেতিয়া নেকি কৈ আছো প্ৰেছাৰ ৱাশ্বাৰ বিষয়ে কৈ আছো আৰু কমাৰ্চিয়েল হওক ডমেষ্টিক হওক এই গোটেইখিনি কথা কৈ আছো তাৰ লগতে মই আপোনালোকক কওঁ যে ইকুইপমেন্টত আৰু কি আহিব আপোনালোকৰ ইকুইপমেন্টত আহিব কাৰ ৱাশ্বিং শ্যাম্পু ফৰ্ম আৰু আপোনালোকৰ ডেশবোৰ্ড পলিশ টায়াৰ পলিশ বা ক্ৰম ক্লিনাৰ গ্লাছ পলিশ এইবিলাক বহুত ধৰণৰ আছে বস্তু যিবিলাক বস্তু আপোনালোকে সেইখিনি বস্তু আপোনালোকে গুটাব লাগিব বা সেইখিনি বস্তু আপোনালোকে কিনিব লাগিব তো তাত আপোনালোকে মিনিমাম 5000 মানৰ ভিতৰত বা 5000 টকা মানৰ ভিতৰত আপোনালোকৰ সেই গোটেইখিনি বস্তু আহি যাব লগতে আপোনাৰ মাইক্ৰ ফাইবাৰ ক্লথ হৈ গ'ল যিবিলাক কাপোৰে আমি মানে গাড়ীবিলাক মুছো তো বহুত ধৰণৰ আমি ঘৰত যিবিলাক ব্যৱহাৰ কৰোঁ সেইবিলাক কাপোৰ নহয় এইবোৰ মাইক্ৰ ফাইবাৰ ক্লথ যিবিলাক কাপোৰে গাড়ীখন মুচিলে কোনো ধৰণৰ স্কেচ নাহে কোনো ধৰণৰ দাগ নাহে তো হেনেকুৱা ধৰণৰ আপোনালোকে কাপোৰ কিনিব লাগিব তাৰ পৰা লাগিব আপোনালোকক এটা ভাল ফৰ্ম কেনন এনেকুৱা এটা বস্তু মই আপোনালোকক ভিডিঅ' মাধ্যমেৰে মই আপোনালোকক দেখুৱাইছো যে ফৰ্ম কেনন হৈছে এইটো আৰু এইটো ফৰ্ম কেননে আপোনালোকৰ সময়খিনি বহুত বচাই দিব কাৰণ কেলে শ্যাম্পু আপোনালোকে যদি হাতেৰে ঘঁহি থাকিবলগীয়া হয় তো আপোনালোকৰ মিনিমাম ধৰি লওক 10-15 মিনিট সময় এটা লাগিব কিন্তু এনেকুৱা ধৰণৰ যদি আপোনালোকে ফৰ্ম কেনন এটা ব্যৱহাৰ কৰে এই ফৰ্ম কেননটোৱে খুব সোনকালে গাড়ীখন শ্যাম্পু কৰিবলৈ সুবিধা হয় আৰু খুব যোনটো সময় আপোনালোকৰ 10 পৰা 15-20 মিনিট সময় লাগিব এই কামটো আপোনাৰ 5 মিনিটৰ ভিতৰত হৈ যাব তো ফৰ্ম কেননটো আজিকালি খুবেই প্ৰয়োজনীয় বস্তু আৰু আজিকালি সকলোৱে ব্যৱহাৰ কৰে তো আপোনালোকৰ ফৰ্ম কেনন এটা হ'লে কাম কৰিবলৈ অলপ সুবিধা হ'ব এইখিনি বিষয়টো আপোনালোকক গোটেইখিনি মই আপোনালোকক জনালো যে কিখিনি বস্তু লাগিব ইকুইপমেন্ট লাগিব জায়গা লাগিব ৰেম্প লাগিব আপোনাৰ যিমানখিনি কাৰ ৱাশ্বিং শ্যাম্পুৰ পৰা আদি কৰি কাপোৰলৈকে গোটেইখিনি লাগিব তো তাৰ পিছত আহিব আপোনালোকৰ পানী তো পানীটো আপোনালোকে ফাৰ্স্ট টাইম বয়িং কৰিব লাগিব আপোনালোকৰ তাৰ পানী কেনেকুৱা কি সেই বিষয়ে আপোনালোকে এটা সাৰ্ভে কৰিব লাগিব যে পানীটো ক'ৰ পৰা তুলিব বহুতে আপোনাৰ টিউবৱেলৰ পৰা উঠাই টাংকিত আৰু বহুতে যিবিলাকত অলপ পানী অসুবিধা তো তাত পুখুৰীৰ পৰা তোলাৰ মই ব্যৱস্থা দেখিছো তো হেতু কাৰণে আপোনালোকে পানীটো কেনেকৈ ক'ৰ পৰা মেনেজ কৰিব পুখুৰীৰ পৰা হওক বা টিউবৱেলৰ পৰা হওক কেনেকৈ বয়িং কৰি ল'ব এই বিষয়ে এইখিনি আপোনালোকে কৰিব লাগিব তাৰ পৰা আপোনালোকৰ এটা ডাঙৰ টাংকি লাগিব সিনটেক্স হওক বা আপোনালোকে পকাৰে বনাই লওক তো হেনেকুৱা ধৰণৰ এটা 1000 লয় 2000 লয় তেনেকুৱা ধৰণৰ ডাঙৰ টেংকি এটা লাগিব য'ত আপোনালোকে পানী ষ্ট'ৰ কৰি ৰাখিব পাৰিব আৰু কোনো অসুবিধা নোহোৱাকৈ এবাৰ ফুল টাংকি কৰি আপোনালোকে মিনিমাম 5-6খন মান গাড়ী আপোনালোকে ৱাছ কৰিব পাৰিব
ফিফথ পইণ্টটো হৈ গ'ল যে আপোনালোকৰ ইলেক্ট্ৰিচিটি কাৰেণ্টটো আপোনালোকৰ মই যিমান দূৰ জানো এনেকুৱা ধৰণৰ কাৰ ৱাশ্বিং ব্যৱসায় হওক বা যেনেকুৱা ধৰণৰ আপোনালোকৰ ফেব্ৰিকেশ্যনৰ হওক তেনেকুৱা ধৰণৰ ব্যৱসায়ৰ কাৰণে আপোনালোকে যোনটো কাৰেণ্ট ল'ব APDCL পৰা সেই কাৰেণ্টটো কমাৰ্চিয়েল হ'ব লাগিব আৰু কমাৰ্চিয়েলৰ অলপ চিষ্টেমটো বেলেগ হয় কমাৰ্চিয়েলৰ ইউনিট পাৰ ইউনিটৰ দামটো বেলেগ হয় তো কমাৰ্চিয়েল আপোনালোকে এটা কানেকশ্যন আপোনালোকৰ ল'ব লাগিব য'ত আপোনালোকৰ গোটেই কাৰ ৱাশ্বিঙৰ কামখিনি হ'ব কাৰণ কেলে তাত আপোনালোকৰ কাৰ ৱাশ্বিঙৰ মেচিন চলিব গোটেই কাৰেণ্টৰ কানেকশ্যনটো ল'ব লাগিব কাৰ ৱাশ্বিং বিজনেছ কৰিবলৈ হ'লে আপোনালোকক আৰু এটা বস্তু মেইন লাগিব সেইটো হৈছে আপোনালোকৰ ভেকুৱাম ক্লিনাৰ আৰু ভেকুৱাম ক্লিনাৰ তাতো আপোনালোকে দুটা পাই যাব এটা হৈছে ডমেষ্টিক আৰু এটা হৈছে কমাৰ্চিয়েল ডমেষ্টিকটো আপোনাৰ মিনিমাম 8,000 পৰা 12,000 ভিতৰত 15,000 টকাৰ ভিতৰত আপোনালোকে পাই যাব আপোনালোকে সেইটো ল'লেও বহুত এটা ভাল কামত দিব কাৰণ মই এতিয়া যিটো ব্যৱহাৰ কৰি আছোঁ সেইটো বহুত বেছি দামৰ ভিতৰ নহয় সেইটো 9,000 8,000 মান টকাৰ ভিতৰৰে হয় যোনটোৱে মোক এতিয়ালৈকে ধুনীয়া কাম দি আছে আৰু সেইটো ডমেষ্টিকৰ ভিতৰতে পৰে যদি আপোনালোকে কমাৰ্চিয়েল ল'ব বিচাৰে তেতিয়াহ'লে 20,000 25,000 ভিতৰত আপোনালোকে এটা ভাল কমাৰ্চিয়েল ভেকুৱাম ক্লিনাৰ ল'ব পাৰে আৰু এতিয়া আহোঁ আমি মেইন টপিকটোৰ ওপৰত যে আপোনাৰ এটা কাৰ ৱাশ্বিং চলাবলৈ হ'লে কিমানজন মানুহ লাগিব এতিয়া চাওক মোৰ নিজৰ কাৰ ৱাশ্বিং চেণ্টাৰত মই নিজে আৰু মই আৰু এজন ল'ৰা ৰাখিছোঁ আৰু সেই দুজনে আমি কামখিনি গোটেইখিনি কৰি থাকোঁ অকণমান কষ্ট হয় তথাপিও আমি সিমানখিনি মেনেজ কৰিব লাগিব কিন্তু আপোনাৰ তাত যদি লোকেশ্যন খুব ভাল য'ত আপোনালোকৰ খুব গাড়ী মটৰ চলি থাকে বা বহুত ধৰণৰ এক্টিভিটিজ তাত মানে হৈ থাকে ধৰি লওক খুব এটা ব্যস্ত ঠাই তো সেই ঠাইডোখৰত আপুনি এজন ল'ৰা ৰাখিলে অকণমান অসুবিধা হ'ব তো আপোনালোকে তাত মিনিমাম দুজন বা তাতকৈ ওপৰত আপোনালোকে ৰাখিব পাৰে কাৰণ কেলে এজন মানুহে এটা ৱাশ্বিং চেণ্টাৰ কণ্ট্ৰল কৰাটো সহজ কথা নহয় তো সেইটো কাৰণে আপোনালোকে দুজনৰ পৰা চাৰিজনৰ ভিতৰত ৰাখিব পাৰে কাৰণ এখন গাড়ী যেতিয়া ৰেম্পত ৱাছ হৈ থাকিব আৰু সেই গাড়ীখন আহি আপোনালোকৰ যেতিয়া গেৰেজত সোমোৱাৰ পিছত সেই গাড়ীখনৰ ইণ্টেৰিয়ৰ কামখিনি কৰিবলৈ দুজন মানুহ আৰু এখন গাড়ী যদি আপোনাৰ লাইনত আছে তেতিয়াহ'লে সেই কামখিনি কৰিবৰ কাৰণে আৰু দুজন মানুহ তো টোটেল আপোনাৰ 4জন মানুহ এটা ৱাশ্বিং চেণ্টাৰত বহুত এটা যদি বিজি ৱাশ্বিং চেণ্টাৰ হয় তেতিয়াহ'লে তাত 4জন মানুহ প্ৰয়োজন হ'ব আমি মেইন টপিকটোৰ ওপৰত যে আমি এটা কাৰ ৱাশ্বিং চেণ্টাৰ খুলিলোঁ ধৰি লওক আৰু খুলি আমি তাৰ গাড়ী ধোৱাৰ সেই প্ৰাইজিংবোৰ আমি কেনেকৈ ৰাখিম যে আমি কিমান টকাৰ ভিতৰত এখন গাড়ী ধুম বা এখন বাইক আমি কিমান টকাৰ ভিতৰত ধুম তো এই বস্তুটোৰ কাৰণে অকণমান ছাৰ্ভেটো প্ৰয়োজন হয় আৰু আপোনালোকে ওচৰে পাজৰে যদি আপোনাৰ ৱাশ্বিং চেণ্টাৰ আছে তেতিয়াহ'লে আপোনালোকে সেইবিলাকৰ ছাৰ্ভে এটা কৰক যে তাত কিমান টকাৰ ভিতৰত ধুই আছে এখন গাড়ী বা এখন বাইক তাত যদি আপোনাৰ 350 পৰা 400 টকাৰ ভিতৰত ধুই আছে আপুনিও সেই একেটা ৰেঞ্জতে আপুনি নিজৰ ৱাশ্বিং চেণ্টাৰত প্ৰাইজিংটো ৰাখক তাতকৈ কমাই নিদিব বা তাতকৈ বঢ়াই নিদিব কাৰণ আপুনি যিহেতু আপুনি নতুন হোৱা হেতুকে আপুনি খুব যদি বঢ়াইও দিয়ে তেতিয়াও আপোনাৰ ওচৰত কাষ্টমাৰ আহিবলৈ অকণমান সেইটোৱে আৰু অকণমান অসুবিধা নিচিনা হ'ব তো আপুনি যদি কমাই দিয়ে তেতিয়াহ'লে আপুনি প্ৰথমডোখৰত অলপ বুজি পোৱাত অসুবিধা হ'ব তো আপুনি কমাব পাৰিলেতো ভালেই যদি আপুনি বঢ়াই দিয়ে তেতিয়াহ'লে অকণমান অসুবিধা হ'ব তো আপুনি পাৰিলে তাহাঁতে যিটো ৰেটত কাম কৰি আছে সেই ৰেটটোতে আপুনিও কাম কৰিবলৈ চেষ্টা কৰক মাহটোত 25 দিনো কাম কৰে আপুনি যদি 25 দিন কাম কৰে আৰু আপোনাৰ ডেইলি খনৰ পৰা 5খন গাড়ীৰ ভিতৰত মই মিনিমাম এটা ধৰিছোঁ 5খন গাড়ী বুলি ধৰিছোঁ 5খন গাড়ীও যদি আহে 5 × 350 কাৰণ আমাৰ ইয়াত ৰেটটো 350 চলি আছে তো 1750 টকা এটা আপোনাৰ পাৰ ডে আৰ্নিং হৈ থাকিব আৰু 1750 টকা যদি আপুনি মই ইনটু 25 কৰোঁ 25 কৰিলে আপোনাৰ 43,750 ৰুপিজ আৰু ইয়াৰ পৰা আপুনি কিমানজন মানুহ ৰাখিছে আপোনাৰ তাৰ কাৰেণ্টৰ বিল কিমান টকাৰ ভিতৰত উঠিছে আৰু আপোনাৰ অন্য যিখিনি কাৰ চেম্পু কাৰ পলিচ ডেছবোৰ্ড পলিচ টায়াৰ পলিচ এই গোটেইখিনি কিমান খৰচ হ'লে গোটেইখিনি মাইনাছ কৰি আপোনাৰ যিটো ওলাব সেইটোৱে আপোনাৰ প্ৰফিট বুলি ধৰিব লাগিব কাৰণ ইয়াত বিশেষ তেনেকুৱা আৰু খৰচ কৰিবলগীয়া বিষয় ইয়াত নাহে কাৰণ কেলে আপোনাৰ এমপ্লয়ি আপোনাৰ ইকুইপমেণ্ট আৰু কাৰেণ্টৰ বিল সেই গোটেই তিনিটা বস্তুৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ এই গোটেই কামখিনি হৈ থাকিব
এই বিষয়লৈ মই আপোনালোকক সম্পূৰ্ণ এটা বেলেগ ভিডিঅ'ত ক'ম কাৰণ একেটা ভিডিঅ'তে গোটেইখিনি কথা ক'বলৈ অকণমান অসুবিধা হয় তো কিমান টকাৰ ভিতৰত আৰ্নিং হয় মাহটোত আপুনি কিমান দিন কাম কৰিলে আপোনাৰ প্ৰফিট হ'ব কিমান দিন কাম কৰিলে আপোনাৰ লছ হ'ব এই গোটেই কথাখিনি মই আপোনালোকক অন্য এটা ভিডিঅ'ত আপোনালোকে ক'ম আপোনালোকে কমেণ্ট কৰিব মোক আজি মই এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক এটা খুব ধুনীয়া ব্যৱসায় বিষয়ে মই আপোনালোকক জনালোঁ কাৰ ৱাশ্বিং বিজনেছ যিটো আপোনালোকে যদি কোনোবাই কৰিম বুলি ভাবিছে যদি এতিয়াও কিবা মনত ডাউট আছে কৰিম বুলি ভাবিছে কিন্তু ষ্টাৰ্ট কৰিব পৰা নাই তো আপোনালোকক মই থুলমূলকৈ যিখিনি বেচিক্স আপোনাৰ প্ৰাথমিক সেইখিনি মই আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ মোৰ অভিজ্ঞতাৰ ফালৰ পৰা যদি আপোনালোকে তাতো কিবা বুজাত অসুবিধা হৈছে বা আপোনালোকৰ আৰু কিবা জানিবলগীয়া আছে তেতিয়াহ'লে আপোনালোকে মোক এটা কমেণ্ট কৰিব আপোনালোকৰ কাৰণে মই নিশ্চয় অন্য এটা ভিডিঅ'ত ইয়াৰ বিষয়ে বিতংভাৱে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব কিবা যদি ডাউট থাকে তেতিয়াহ'লে এটা কমেণ্ট কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই ধন্যবাদ